নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো অহাৰ আজি পাঠলৈ মই ভৈৰৱ ছাৰে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায় অখণ্ড সংখ্যা আৰু এই পাঠৰ আজি আমি অনুশীলনী 1.1ত থকা 10ৰ পৰা 16 নম্বৰলৈ থকা প্ৰশ্নকেইটাৰ সমাধান কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি চাওঁ 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে এজন মানুহে এ স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল, কিন্তু আন এজন মানুহে এ স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল। এতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব? ইয়াতে আমাক দুজন মানুহৰ কথা কৈছে, গতিকে আমি দুজন মানুহ লৈ ল'লোঁ। এজন মানুহ গৈছে পূব দিশলৈ আৰু আন এজন মানুহ গৈছে পশ্চিম দিশলৈ। দুইজন মানুহে এই এ স্থানৰ পৰা বা কোনোবা এটা নিৰ্দিষ্ট স্থানৰ পৰা গতি কৰিছে। আমি ইয়াতে গম পালোঁ যে এফালে যিজন মানুহ গৈছে তেওঁ গৈছে 14 কিলোমিটাৰ, এফালে যিজন মানুহ গৈছে তেওঁ গৈছে 14 কিলোমিটাৰ, 14 কিলোমিটাৰ গৈছে। ঠিক একেধৰণে যদি আমি আনজন মানুহৰ কথা চাওঁ, তেওঁ গৈছে পশ্চিম দিশত। পশ্চিম দিশটো কি হয়? পূবৰ সম্পূৰ্ণ ওলোটা বা পুনৰ সম্পূৰ্ণ বিপৰীত। এটা যদি 14 গৈছে আনটোৱে যাব 6 কিলোমিটাৰ, কিন্তু তেওঁৰ দিশটো যিহেতু ওলোটা হয় গতিকে তেওঁক আমি ধৰিম -6 কিলোমিটাৰ। ইয়াতে চোৱা, আমি এ স্থানটোক আমি এনেকুৱা এটা স্থান বা এনেকুৱা এডোখৰ ঠাই বুলি ধৰিলোঁ যাৰ পৰা পূব দিশলৈ যোৱাটোক আমি লিখিলোঁ প্লাছ হিচাপে আৰু পশ্চিমত যোৱাটোক লিখিলোঁ আমি মাইনাছ হিচাপে। এতিয়া আমাৰ কাম হৈছে যে তেওঁলোকৰ যিটো দূৰত্বৰ অন্তৰ, মানে এই দুজন মানুহ কিমান আঁতৰত আছে আমি উলিয়াব লাগে। গতিকে উলিয়াবৰ কাৰণে আমি কি কৰিম যে দেখিলোঁ যে এজন মানুহে অলপ বেছিকৈ গৈ আছে, এজন মানুহে কমকৈ গৈ আছে। গতিকে আমি বেছিকৈ গৈ থকাৰ পৰা আমি কমকৈ গৈ থকাজন আমি বিয়োগ কৰি দিম। তেতিয়াহ'লে আমি পাম যিটো দূৰত্বৰ অন্তৰ সেইটো পাম আমি এনেকৈ আমি লিখিব লাগিব যে 14 বিয়োগ কৰি দিম আমি এইফালে যোৱা মানুহজন। এইফালে কিমান গৈছে? -6, 14 -6। আকৌ এবাৰ চাই লোৱা, এজন গৈছে পূব দিশত যাক আমি প্লাছ হিচাপে ধৰিলোঁ আৰু এজন গৈছে পশ্চিম দিশত যাক আমি ধৰিলোঁ মাইনাছ হিচাপে। গতিকে তেওঁলোকৰ মাজত কিমান অন্তৰ আছে জানিবৰ কাৰণে আমি পূব দিশত যোৱাজনৰ পৰা পশ্চিম দিশত যোৱাজনৰ দূৰত্বটো বিয়োগ কৰি দিম। পশ্চিম দিশত যিটো দূৰত্ব দিয়া আছে সেইটো আমি -6 হিচাপে ধৰিলোঁ, গতিকে হ'ব 14 - -6। তেতিয়াহ'লে আমাৰ যিটো অখণ্ড সংখ্যাৰ বিয়োগ সেইটো আমাক কি কয়? মাইনাছে মাইনাছে ইয়াতে চিনটো কৰি ল'ব কয় প্লাছ। 14 + 6, 14 + 6 যদি কৰোঁ তেতিয়াহ'লে আমি পাম 20 কিলোমিটাৰ। তেতিয়াহ'লে তেওঁলোকৰ মাজত বা সেই মানুহ দুজনৰ মাজত দূৰত্বৰ অন্তৰটো হ'ব 20 কিলোমিটাৰ। বা তোমালোকে এই অংকটো প্লাছ মাইনাছ চিন ব্যৱহাৰ নকৰাকৈ কৰিব পাৰা। তোমালোকে যদি এই মানুহ দুজনৰ দূৰত্বটো যদি চোৱা যে এ স্থানৰ পৰা এজন আছে 14 কিলোমিটাৰ আৰু এজন আছে 6 কিলোমিটাৰ, গতিকে তেওঁলোকৰ দূৰত্ব অন্তৰ কি হ'ব জানিবৰ কাৰণে আমি কি কৰিম? আমি ইয়াৰ পৰা এই অংকটো যদি লওঁ তেতিয়াহ'লে আমি ইয়াতে পাম 14 যোগ আমি এৰ পৰা আমি আনজন মানুহ যদি লওঁ তেতিয়াহ'লে আমি পাম 6। 14 যোগ 6 সমান 20 কিলোমিটাৰ। তোমালোকে এনেকৈও অংকটো কৰিব পাৰিবা। আমি যেনেকৈ নকৰিলেও আমি এই মানুহ দুজনৰ মাজত যিটো দূৰত্ব সেই দূৰত্বৰ অন্তৰটো পাম আমি 20 কিলোমিটাৰ। এবাৰ আমি চাওঁ অহা 11 নম্বৰ প্ৰশ্নটো। 11 নম্বৰ প্ৰশ্নটো দিছে এজন মানুহৰ হাতত 35 টকা জমা আছে, কিন্তু আনজন মানুহৰ ওচৰত 40 টকা ধাৰ আছে। ইয়াতে কি হ'ল চোৱা, দুজন মানুহৰ কথা ক'লে ইয়াতে ভাবি ল'লোঁ, ধৰা এইটো হৈছে পইচা হিচাপটো ধৰি ল'লোঁ। ইয়াতে 0 টকা আমি এনেকৈ ধৰিলোঁ যে এজন মানুহৰ পইচা জমাও নাই আৰু তেওঁৰ ধাৰো নাই, তেতিয়াহ'লে এইটো আমি 0 বুলি ধৰিলোঁ। তাৰপিছতে চোৱা, এজন মানুহৰ ওচৰত জমা আছে 30 টকা, গতিকে 30 টকা যদি জমা থাকে গতিকে আমি তেওঁক কি কৰোঁ? প্লাছৰ ফালে ধৰি দিওঁ। তেওঁৰ কিমান জমা আছে? 35 টকা জমা আছে। তাৰপিছতে আমি চালোঁ যে এজন মানুহৰ ধাৰ আছে, ধাৰ কেইটকা আছে? 40 টকা আছে। ধাৰটো আমি পঠাই দিম তাৰ বিপৰীত ফালে। জমাটো যদি প্লাছত হয় তেতিয়াহ'লে ধাৰটো ক'ত হ'ব? মাইনাছৰ ফালে হ'ব। মাইনাছ কিমান হ'ব? 40। তেতিয়াহ'লে আমি লিখিম যে জমা যিটো টকা, জমা টকাটো আমি দেখিলোঁ যিটো হৈছে 35 টকা, মানে 35 টকা। এবাৰ আমি চাওঁ ধাৰ। ধাৰটো হৈছে 40 টকা, গতিকে আমি ধাৰটো লিখিব লাগিব -40 টকা। তেতিয়াহ'লে এতিয়া আমাৰ কাম হ'ব যে প্ৰথমজন মানুহ কিমান ধনী। প্ৰথমজন মানুহ ধনী আমি দেখোঁতেই গম পাইছোঁ প্ৰথমজন মানুহৰ ধাৰ নাই, তেওঁৰ ওচৰত পইচা বেছিকৈ আছে। গতিকে প্ৰথম মানুহজন ধনী আৰু দুখীয়া কোন বা কাৰ ওচৰত কমকৈ পইচা আছে বা কোন কম চহকী? এই ধাৰ থকা মানুহজন কমকৈ চহকী বা তেওঁৰ পইচা পাতি কমকৈ আছে। এতিয়া আমাৰ হিচাপটো দিছে যে এই 40ৰ পৰা 35লৈকে, মানে এই 40ৰ পৰা 35লৈ মাজত শূন্যটো বাদ দিয়া, যে 40ৰ পৰা 35লৈ কেইটকা, মানে কিমান ধনী হয় আমি উলিয়াব লাগে বা কিমান চহকী হয়। তেনেকৈ যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে -40ৰ পৰা যদি আমি 0লৈকে চাওঁ, ইয়াৰ পৰা ইয়ালৈ কেইটকা পাম? আমি 40 টকা পাম। তাৰপিছতে আকৌ চোৱা, মানুহজনে আকৌ কি হৈছে? 0তকৈও বেছি, হয়নে বাৰু? 0তকৈ কিমান বেছি?
35 টকা বেছি গতিকে কিমান চহকী জানিবৰ কাৰণে আমি 40 আৰু 35টো যোগ কৰি দিব লাগিব বা তাতকে আমি কি কৰিব পাৰো তেতিয়াহলে 40ৰ লগত 35টো যোগ কৰিলেও আমি কিমান চহকী উলিয়াব পাৰো নতুবা আমি বিয়োগ কৰি উলিয়াম বিয়োগ কেনেকৈ কৰি উলিয়াম যাৰ ওচৰত বেছিকৈ পইচা আছে পইচা কাৰ ওচৰত বেছিকৈ আছে জমা থকা মানুহজনৰ ওচৰত পইচা বেছিকৈ আছে গতিকে জমা থকা পইচাটো মই প্ৰথমে লিখিম যেটো হৈছে 35 তাৰ পিছতে আমি কি কৰিম যাৰ ওচৰত কমকৈ পইচা আছে তেওঁৰ ওচৰত থকা পইচাটো আমি বিয়োগ কৰি দিম তেওঁৰ ওচৰত কেই টকা পইচা আছে বিয়োগ 40 টকা পইচা আছে গতিকে আমি বিয়োগ 40টো বিয়োগ কৰি দিম তেতিয়াহলে আমি পাম 35 মাইনাছে হ'ব প্লাছ 40 35 প্লাছ 40 যেটো হৈছে 75 টকা গতিকে প্ৰথম মানুহজন দ্বিতীয় মানুহজনতকৈ কিমান চহকী হ'ব তেওঁ চহকী হ'ব 75 টকা এবাৰ আমি চাওঁ আহা 12 নম্বৰ প্ৰশ্নটো ইয়াতে আমাক দিয়া আছে কোনো এটা মঙ্গলবাৰে 5 বজাত গুৱাহাটীৰ তাপমাত্ৰা আছিল 25 ডিগ্ৰী সেলসিয়াস গুৱাহাটীৰ তাপমাত্ৰা দিছে প্ৰথমে আছিল 25 ডিগ্ৰী সেলসিয়াস বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী সেলসিয়াস বাহিল আৰু 2টা বজাৰ লগে লগে কি হ'ল 8 ডিগ্ৰী বাহিল আৰু ৰাতি 10 বজাত 3 ডিগ্ৰী সেলসিয়াস কমিলে বুধবাৰে দুপৰীয়া 12 বজাত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী বাহিলে এই সময়ত তাপমাত্ৰা কিমান হ'ব এতিয়া আমি গোটেই বহাটোটাখিনি কৰিব লাগিব প্ৰথম আমি কি কৰিম যেটো তাপমাত্ৰা দিয়া আছে 25 ডিগ্ৰী সেলসিয়াস আমি তাৰ পৰা অংকটো আৰম্ভ কৰো প্ৰথমে আমাৰ উষ্ণতা দিয়া আছিল 25 ডিগ্ৰী সেলসিয়াস তাৰ পিছতে কি হ'ল চোৱা 2 বজাৰ লগে লগে উষ্ণতাটো আকৌ বাহিলে আমি কি কৰিব লাগে প্লাস চিন দি দিম প্লাস হ'ল কিমান প্লাস হ'ল 8 ডিগ্ৰী সেলসিয়াস প্লাস হ'ল আকৌ 10টা বজাত কি হ'ল উষ্ণতা কমিলে কমাটো কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব যেটো কমিছে কম হৈ গৈছে কম মানে কি বিয়োগ হৈ গ'ল আকৌ তাৰ পিছতে কি হ'ল 12টা বজাত পিছদিনা 12টা বজাত আকৌ 5 ডিগ্ৰী বাহিলে গতিকে আমি 5 ডিগ্ৰীটো আকৌ প্লাস কৰি দিম এতিয়া এই অংকটো কৰি যেটো আমি উত্তৰ পাম হেতুৱে হ'ব সেই সময়ত গুৱাহাটীৰ তাপমাত্ৰা ইয়াতে আমি যোগ কৰিব লাগিব প্লাসত থকা কেইটা গোটেইকেইটা যোগ কৰিম যেকিটা হৈছে 25 ডিগ্ৰী 8 ডিগ্ৰী আৰু 5 ডিগ্ৰী এইকেইটা যদি যোগ কৰো তেতিয়াহলে কি হ'ব চোৱা 25ৰ লগত 5 যোগ কৰিলে হ'ব 30 30ৰ লগত 8 যোগ কৰিলে হ'ব 38 যোগ কৰিলে আমি পাম 38 ডিগ্ৰী সেলসিয়াস বিয়োগ কৰিব লাগিব 3 ডিগ্ৰী সেলসিয়াস 30 ডিগ্ৰী সেলসিয়াসৰ পৰা 3 ডিগ্ৰী যদি বিয়োগ কৰি দিও তেতিয়াহলে আমি পাম 35 ডিগ্ৰী সেলসিয়াস গতিকে সেই সময়ত গুৱাহাটীৰ তাপমাত্ৰা আছিল 35 ডিগ্ৰী সেলসিয়াস এবাৰ আমি চাওঁ আহা 13 নম্বৰ প্ৰশ্নটো দিছে অনুৰাধাই বেংকত 3200 টকা জমা থলে আৰু পাঁচ দিনাখন 2540 টকা উলিয়াই আনিলে টকাখিনি উলিয়াই অনাৰ পাছত অনুৰাধাৰ কিমান টকা জমা থাকিব জানিবৰ কাৰণে আমি বিয়োগ কৰিব লাগিব প্ৰথম যেটো জমা টকাটো লিখি লওঁ যেটো হৈছে 3200 টকা তাৰ পৰা বিয়োগ কৰি দিব লাগিব যিখিনি টকা তেওঁ বেংকৰ পৰা উলিয়াই আনিলে উলিয়াই আনাখিনি কি হ'ব তেওঁ জমা টকাৰ পৰা উলিয়াই আনিছে যেটো হৈছে 2540 টকা এতিয়া আমি এই পৰিমাণ দুটা বিয়োগ কৰিব লাগিব বিয়োগ কৰিবৰ কাৰণে বহি কাষত পাতি লবা 3200ৰ পৰা বিয়োগ কৰিব লাগিব 2540 বিয়োগ কৰিলে আমি পাম 0 0 গল থাকিল 0 0ৰ পৰা 4 বিয়োগ কৰিব নোৱাৰি ধাৰ কৰিব লাগিব ধাৰ কৰি আমি পাম 6 1 হৈ গল এটা হ'ব 6 তেতিয়াহলে আমি পাম 660 টকা তেতিয়াহলে তেওঁৰ কিমান টকা জমা থাকিব তেওঁৰ জমা থকা টকাৰ পৰিমাণটো হ'ব 660 টকা এইখিনি টকা তেওঁৰ কি হ'ব বেংকৰ একাউণ্টত জমা থাকিব এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো অংকটো আকবাৰ চাই লওঁ 0 6 10 0 গৈ কৰিলে 10 1 11 ঠিকে আছে অংকটো বিয়োগটো আকবাৰ চাই লৈছো আমি 0 0 গল থাকিল 0 0ৰ পৰা 4 বিয়োগ নহয় ধাৰ কৰিব লাগিব যেটো গল 10 10ৰ 4 গল থাকিল 6 তাৰ পিছতে ধাৰ কৰি লৈ যোৱাৰ কাৰণে 2টো হৈ গল 1 1ৰ পৰা 5 বিয়োগ নহয় ধাৰ কৰিব লাগিব ধাৰ কৰি লৈ গলে 3টো হৈ যাব 2 1টো হ'ব 11 11ৰ 5 গল থাকিল 6 ঠিকে আছে 660 টকা তেওঁৰ কি হ'ব বেংকতে জমা থাকিব এবাৰ আমি চাওঁ হা 14 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটো দিয়া আছে যোগফল দুটা সংখ্যা যদি যোগ কৰে যোগফলটো পায় বিয়োগ 5 আৰু এটা সংখ্যা দিয়া আছে 18 তেতিয়াহলে আনটো সংখ্যা কিমান হ'ব এই দুটা সংখ্যাৰ কথা কৈছে যোগফলটো হৈছে বিয়োগ 5 আৰু এটা সংখ্যা দিয়া আছে 18 তোমালোকে এই কথাটো কেনেকৈ মনত ৰাখিবা চোৱা এটা দুটা বস্তু লগ লগাই দিলে দুটা বস্তু লগ লগাই দিয়াটো কি হ'ল যোগফল আমি যেটো পালো তাতে কি হৈছে দুটা সংখ্যা বেলেগ বেলেগ সংখ্যা যোগ কৰি থোৱা আছে তাৰ এটা সংখ্যা যদি দিয়া থাকে আনটো সংখ্যা কিমান হয় জানিবৰ কাৰণে আমাৰ কি কৰিব লাগিব যোগফলৰ পৰা আমাক যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটো বিয়োগ কৰি দিব লাগিব ইয়াতে আমি আনটো সংখ্যা কেনেকৈ পাম আনটো সংখ্যা পুৰাৰ নিয়মটো হৈছে যোগফল প্ৰথমে আমি লম যোগফল মানে যোগ কৰি যেটো পাইছে সেই যোগফলৰ পৰা বিয়োগ কৰিব লাগিব এটা সংখ্যা যেটো সংখ্যা আমাক দিয়া আছে সেই সংখ্যাটো আমি কি কৰিব লাগিব বিয়োগ কৰি দিব লাগিব তেতিয়াহলে কি হ'ব আমি ইয়াতে যদি অংকটো কৰো যোগফলটো আমাক দিয়া আছে বিয়োগ 5 প্ৰথমে যোগফলটো লিখিম যেটো হৈছে বিয়োগ 5 বিয়োগ
এটা সংখ্যা যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো আমি লিখিম যিটো হৈছে 18 এতিয়া আমি ব্ৰেকেট কেইটা যদি অতৰাই দিওঁ তেতিয়াহ'লে আমি পাম বিয়োগ 5 বিয়োগ 18 বিয়োগ 5 আৰু বিয়োগ 18 দুটা লগ লগালে হ'ব বিয়োগ 23 গতিকে আনটো সংখ্যা হ'ব বিয়োগ 23 এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো 15 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে বিয়োগ 23ৰ লগত কি যোগ কৰিলে যোগফলটো 0 হ'ব আমি আগৰ অংকটোৰ নিচিনা কৰিম ইয়াতে যোগফলটো কি হয় 0 গতিকে যোগফলৰ পৰা আমাক যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো বিয়োগ কৰি দিম আমাক দিয়া সংখ্যাটো হৈছে 23 আমি 23টো বিয়োগ কৰি দিম যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাইম 0 বিয়োগে বিয়োগে হ'ব যোগ 0 যোগ 23 0ৰ লগত 23টো লগ লগালে হ'ব 23 গতিকে যোগ কৰিব লগা সংখ্যাটো হ'ব 23 এবাৰ আমি চাওঁ হা একেবাৰে শেষৰ প্ৰশ্নটো ইয়াতে দিয়া আছে দুটা অখণ্ড সংখ্যাৰ যোগফল একে অংক যোগ কৰিলে পায় 48 এটা সংখ্যা হৈছে বিয়োগ 20 তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব আমি এই প্ৰশ্নটো কৰিবৰ কাৰণে আগৰ ধৰণে কৰিম প্ৰথমে আমি ল'ম যোগফলটো যিটো হৈছে বিয়োগ 48 এতিয়া আমি এই যিটো যোগফলৰ পৰা আমাক দিয়া এটা সংখ্যা যিটো বিয়োগ 20 বিয়োগ কৰি দিম তেতিয়াহ'লে আমি ব্ৰেকেট অতৰাই দিওঁ তেতিয়াহ'লে হ'ব -48 মাইনাছে মাইনাছে হ'ব +20 -48 + 20 লগ লগালে হ'ব -28 গতিকে আমি যোগ কৰিব লগা বা আনটো সংখ্যা হ'ব বা আনটো অখণ্ড সংখ্যা হ'ব বিয়োগ 28 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল এই পাঠৰ বাকী অংকবোৰৰ আলোচনাৰ বাবে তোমালোকে আমাৰ চেনেলটি চাই থাকিবা নতুন এটি পাঠৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখি আজিৰ পাঠটি ইমানতে সামৰিছোঁ নমস্কাৰ